নমস্কাৰ ওয়েলকাম টু দি পলিটিক্যাল ইনসাইডাৰ পলিটিক্যাল ইনসাইডাৰলে সকলোকে স্বাগতম জনাইছো সকল আজি আমি পুনৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এটা নতুন অধ্যায় সম্পৰ্কে আলোচনা কৰিম হেতু হৈছে সাম্প্ৰতিক বিশ্বত নিৰাপত্তা এই চেপ্টাৰটো সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ অন্তৰ্গত তথা সপ্তমটো অধ্যায় এই চেপ্টাৰটো আজি আমি কিছুমান প্ৰশ্ন আৰু উত্তৰৰ মাধ্যমেৰে আলোচনা কৰিম যাৰ জৰিয়তে তোমালোকে আগন্তুক পৰীক্ষাত অতি ভাল ফলাফল দেখুৱাব পাৰিবা বুলি মই আশা কৰিছো হেহে ভিডিওটোৰ শেষলৈকে চাই থাকিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা যে তোমালোকৰ বাবে হ'ব লগা আগন্তুক উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাত কিছুমান চেপ্টাৰৰ কিছুমান টপিক আতৰ কৰা হৈছে আৰু এই চেপ্টাৰটোৰ পৰা আতৰ কৰা বিশেষ টপিকটো হ'ল সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতি কোঅপাৰেচন এণ্ড পলিটিক্স অফ ডিসআৰ্মামেন্ট এই চেপ্টাৰটোৰ এই অংশখিনি তোমালোকে এইবাৰ পৰীক্ষাত পঢ়িব নালাগে কাৰণ ইয়াৰ পৰা কোনো ধৰণৰ প্ৰশ্ন কাকতত নাথাকে এতিয়া আহা এই চেপ্টাৰটোৰ পৰা পঢ়িব লগা তথা অত্যন্ত প্ৰয়োজনীয় বিষয়সমূহ আমি প্ৰশ্ন আৰু উত্তৰৰ মাধ্যমেৰে আলোচনা কৰো ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি জানিব লাগিব নিৰাপত্তা মানে কি নিৰাপত্তা বুলি ক'লে সাধাৰণতে ভাবুকি বা বিপৰ্যয়ক প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাক বুজায় মানৱ জীৱনৰ প্ৰতিটো পদক্ষেপত বা ৰাষ্ট্ৰ এখনৰ প্ৰতিটো ক্ষণত কিবা নহয় কিবা ভাবুকি বা বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয় ইয়াৰ বাবে সকলোকে প্ৰয়োজন হয় সুৰক্ষা বা নিৰাপত্তাৰ সেয়েহে ক'ব পাৰি যে নিৰাপত্তাৰ অৰ্থ হ'ল বিপৰ্যয় বা ভাবুকিৰ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা যাৰ জৰিয়তে মানৱ জাতি আৰু ৰাষ্ট্ৰৰ অস্তিত্বৰ সৈতে জড়িত প্ৰমূল্য বোধসমূহ সুৰক্ষিত হয় নিৰাপত্তা থাকিলে এখন দেশত বসবাস কৰা জনসাধাৰণে শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰে এতিয়া আমি এই অধ্যায়টোৰ এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সম্পৰ্কে আলোচনা কৰিম হেতু হ'ল নিৰাপত্তাৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা ইতিমধ্যে আমি নিৰাপত্তা মানে কি বুজি পালো নিৰাপত্তাৰ দিশটোক আচলতে দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল পৰম্পৰাগত নিৰাপত্তা আৰু আনটো হ'ল অপৰম্পৰাগত নিৰাপত্তা এনসাৰটো তোমালোকে এনেদৰে লিখিব পাৰিবা প্ৰত্যেকখন ৰাষ্ট্ৰ বা প্ৰতিজন মানুহৰ জীৱনলৈ যিবোৰ ভাবুকি আহে তাৰ বাবে একে ধৰণৰ নিৰাপত্তাৰ প্ৰয়োজন নহয় অৰ্থাৎ বেলেগ বেলেগ ধৰণৰ নিৰাপত্তাৰ প্ৰয়োজন হয় ইতিমধ্যে তোমালোকে জানাই যে নিৰাপত্তাক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে পৰম্পৰাগত নিৰাপত্তা বা ট্ৰেডিশনেল সিকিউৰিটি আৰু আনটো হৈছে অপৰম্পৰাগত নিৰাপত্তা বা নন ট্ৰেডিশনেল সিকিউৰিটি এতিয়া আমি জানিম পৰম্পৰাগত নিৰাপত্তাৰ সম্পৰ্কে পৰম্পৰাগত নিৰাপত্তা বুলিলে সাধাৰণতে বহি শক্তি সামৰিক শক্তিৰ ভাবুকি গৃহযুদ্ধ নাইবা এখন দেশে আন এখন দেশক দিয়া সামৰিক ভাবুকিকে বুজায় ৰাষ্ট্ৰৰ নিৰাপত্তা বিপদাপন্ন কৰাৰ লগতে ৰাষ্ট্ৰৰ স্বাধীনতা সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতালৈ ভাবুকি বা প্ৰত্যাহ্বান কঢ়িয়াই আনে আকৌ এই পৰম্পৰাগত নিৰাপত্তাক দুটা ভাগত ভাগ কৰা হয় এটা হ'ল বহি নিৰাপত্তা আৰু আনটো হ'ল আভ্যন্তৰীণ নিৰাপত্তা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে বুজি লোৱা যে নিৰাপত্তাক দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল পৰম্পৰাগত আৰু আনটো হ'ল অপৰম্পৰাগত পৰম্পৰাগত নিৰাপত্তাৰ অৰ্থ হ'ল যেতিয়া জনসাধাৰণ বা দেশৰ প্ৰতি ভয় বা শংকাৰ উৎস হয় সামৰিক বাহিনী বা সামৰিক শক্তি আৰু এই পৰম্পৰাগত নিৰাপত্তাক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে বহি নিৰাপত্তা আৰু আনটো হৈছে আভ্যন্তৰীণ নিৰাপত্তা বহি নিৰাপত্তাৰ ক্ষেত্ৰত বিপদৰ উৎস হ'ল যেতিয়া কোনো এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ ওপৰত সামৰিক শক্তি প্ৰয়োগ কৰি ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব স্বাধীনতা আৰু সীমান্তত থকা সংহতি বিনিষ্ট কৰিবলৈ চেষ্টা কৰে ইয়াৰ ফলশ্ৰুতিত সৃষ্টি হয় ৰাষ্ট্ৰ দুখনৰ মাজত সামৰিক সংঘৰ্ষ
বা যুদ্ধ যাৰ বাবে অসংখ্য নিৰীহ লোকৰ মৃত্যু হয় সামৰিক সংঘৰ্ষ বা যুদ্ধৰ মূল উদ্দেশ্য হ'ল শত্ৰু সৈন্যৰ ওপৰত আঘাত হানি দুৰ্বল কৰা কিন্তু বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ই সাধাৰণ আৰু নিৰীহ লোকৰ ওপৰত আঘাত হানে যাতে সাধাৰণ জনসাধাৰণে ক্ষুণ্ণ হৈ যুদ্ধ বন্ধ কৰাৰ বাবে প্ৰতিবাদ জনায় বা নিজৰ ৰাষ্ট্ৰৰ ওপৰত চাপ সৃষ্টি কৰে গতিকে বহিৰ নিৰাপত্তাৰ অৰ্থ আমি বুজি পালো যে এখন দেশে যেতিয়া আন এখন দেশৰ ওপৰত আক্ৰমণ কৰে সামৰিক বাহিনীৰ জৰিয়তে তেতিয়া সেইখন দেশত বহিৰ নিৰাপত্তাৰ অভাৱ থকা বুলি ক'ব পাৰি এতিয়া আহিছো আভ্যন্তৰীণ নিৰাপত্তাৰ কথা ৰাষ্ট্ৰ এখনৰ বিপদ বা ভাবুকি বা প্ৰত্যাহ্বান যে কেৱল ৰাষ্ট্ৰ এখনৰ সীমাৰ বাহিৰৰ পৰা আহে আৰু ইয়াৰ বাবে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনে নহয় ৰাষ্ট্ৰখনৰ ভিতৰভাগৰ পৰাও ভাবুকি বা প্ৰত্যাহ্বান আহিব পাৰে ইয়াৰ বাবেও ৰাষ্ট্ৰখনৰ শান্তি সম্প্ৰীতি বিঘিন্ন হ'ব পাৰে ৰাষ্ট্ৰ এখনত আভ্যন্তৰীণ বিশৃংখল হৈ থাকিলে বাহিৰৰ শত্ৰুৰ পৰা অহা প্ৰত্যাহ্বান মোকাবিলা কৰাও কঠিন হৈ পৰে পৰম্পৰাগত নিৰাপত্তাৰ সৈতে আভ্যন্তৰীণ নিৰাপত্তা জড়িত হৈ থকাত দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত ৰাষ্ট্ৰসমূহে আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় অৰ্থাৎ এই ৰাষ্ট্ৰসমূহৰ ভিতৰত কেতবোৰ বিদ্ৰোহী তথা সন্ত্ৰাসবাদী সংগঠনে গা কৰি উঠি ৰাষ্ট্ৰসমূহৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে ভাৰতবৰ্ষৰ কেতবোৰ ৰাজ্যত বিশেষকৈ উত্তৰ পূব ভাৰতৰ বহুত ৰাজ্যত এনে সংগঠনে ৰাষ্ট্ৰখনৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰি আহিছে ইয়াৰ উপৰি নতুনকৈ স্বাধীনতা অৰ্জন কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰচৰাত বিচ্ছিন্নতাবাদী মনোভাৱো গঢ়ি উঠা দেখা পোৱা যায় বিচ্ছিন্নতাবাদীসকলে ৰাষ্ট্ৰখনৰ পৰা পৃথক হৈ স্বাধীন ৰাষ্ট্ৰ গঠন কৰাৰ পোষকতা কৰে আৰু এই ক্ষেত্ৰতো বিভিন্ন সময়ত এই দল বা সন্ত্ৰাসবাদী সংগঠনসমূহৰ পৰা দেশখনে ভাবুকিৰ সন্মুখীন হ'বলগীয়া হয় এই ক্ষেত্ৰত তোমালোকে অসমৰ উদাহৰণ ল'ব পাৰা কাৰণ অসমৰ এটা সশস্ত্ৰ বাহিনী আলফা যিয়ে অসমখনক ভাৰতবৰ্ষৰ পৰা পৃথক কৰি সম্পূৰ্ণ স্বাধীন অসম হিচাপে পৰিগণিত বা প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা কৰি আহিছে যাৰ বাবে তেওঁলোকে বিভিন্ন সময়ত অসমত বিভিন্ন কুটঘাতকমূলক কাৰ্য সম্পাদন কৰিছিল যাৰ ফলত অসমকে ধৰি ভাৰতবৰ্ষৰ বাবে এক ভাবুকিৰ সৃষ্টি হৈ আহিছে এতিয়া আমি চাম অপৰম্পৰাগত নিৰাপত্তাৰ সম্পৰ্কে অপৰম্পৰাগত বা জননিৰাপত্তা বা মানৱ নিৰাপত্তা হ'ল 1990ৰ দশকত জনপ্ৰিয় হোৱা নিৰাপত্তাৰ নতুন ধাৰা যিয়ে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সলনি ব্যক্তি আৰু ব্যক্তিৰ জীৱনৰ লগত জড়িত প্ৰমূল্যক সুৰক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে অৰ্থাৎ জননিৰাপত্তাই জনসাধাৰণৰ নিৰাপত্তাক বুজায় পূৰ্বতে যুদ্ধ বা তেনেকুৱা সন্ত্ৰাসবাদমূলক কাৰ্যক নিৰাপত্তাৰ ভাবুকি হিচাপে গণ্য কৰা হৈছিল কিন্তু বৰ্তমান সময়ত নিৰাপত্তাৰ ভাবুকি হিচাপে চিহ্নিত দিশবোৰ হ'ল সন্ত্ৰাসবাদ দৰিদ্ৰতা স্বাস্থ্য শিক্ষা মহামাৰী আদি ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি অনুসৰি জননিৰাপত্তাৰ তিনিটা ধাৰণাৰ ওপৰত গুৰুত্ব দিয়ে মানৱীয় মৰ্যাদাৰ সুৰক্ষা প্ৰদান কৰা ভয় বা ত্ৰাসৰ পৰা মুক্তি আৰু অভাৱৰ পৰা এতিয়া আন এটা প্ৰশ্ন হ'ল বিশ্ব নিৰাপত্তা বুলিলে কি বুজা উত্তৰত তোমালোকে লিখিবা বিশ্ব নিৰাপত্তাৰ ধাৰণাটো বিকশিত হৈছে 1990ৰ দশকত এই ধাৰণাৰ মূলতে আছে মানুহৰ নিৰাপত্তা বিঘিন্ন কৰা কিছুমান প্ৰত্যাহ্বানৰ বিশ্বজোৰা প্ৰসাৰতা অৰ্থাৎ এখন দেশত সৃষ্টি হোৱা কোনো প্ৰত্যাহ্বান বা পৰিস্থিতি সোনকালে অন্য দেশলৈকো আৰু ক্ৰমাগতভাৱে গোটেই বিশ্বলৈকে বিয়পিব পাৰে গতিকে এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে বিশ্বজোৰা প্ৰস্তুতি আৰু উদ্যোগৰ প্ৰয়োজন সেয়েহে ইয়াক বিশ্ব নিৰাপত্তা বুলি কোৱা হয় যেনে ভূমণ্ডলৰ উষ্ণতা বৃদ্ধি আন্তৰ্জাতিক সন্ত্ৰাসবাদ বিশ্ব দৰিদ্ৰতা মহামাৰী সৃষ্টি কৰা এইডছ কোভিড-19 আদিৰ দৰে এইটোৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা উত্তৰত তোমালোকে লিখিবা পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত এই নিৰাপত্তাৰ ক্ষেত্ৰত সামৰিক বাহিনীৰ পৰা ভাবুকিৰ সৃষ্টি হয়
অৰ্থাৎ ৰাষ্ট্ৰৰ প্ৰধান ভাবুকি হয় সামৰিক বাহিনী। আনহাতে অপৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষকৈ সন্ত্ৰাসবাদ, দৰিদ্ৰতা, প্ৰব্ৰজন আদিয়ে ৰাষ্ট্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। 2 নম্বৰত হ'ব পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰ আৰু ইয়াৰ অঞ্চলৰ নিৰাপত্তাৰ কথা সূচায়। আনফালে হ'ব অপৰম্পৰাগত নিৰাপত্তাত ৰাষ্ট্ৰৰ উপৰিও ব্যক্তি বা জাতিসমূহৰ নিৰাপত্তাক বুজোৱা হয় বা সূচায়। তৃতীয়তে পৰম্পৰাগত নিৰাপত্তাত শক্তি প্ৰয়োগেই হৈছে নিৰাপত্তা লাভৰ মুখ্য উপায়। আনহাতে অপৰম্পৰাগত নিৰাপত্তাত সহযোগিতাৰ মাধ্যমেৰেহে নিৰাপত্তা অৰ্জন কৰা হয়। এতিয়া আহিছো আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ। বাহ্যিক আক্ৰমণৰ ভাবুকি প্ৰতিহত কৰাত নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান 4টা কি কি? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা বাহ্যিক আক্ৰমণ মানে কি। যেতিয়া এখন দেশক আন এখন দেশে আক্ৰমণ কৰে তেতিয়া তাক বাহ্যিক আক্ৰমণ বুলি কোৱা হয় বা বাহ্যিক আক্ৰমণৰ ভাবুকি বুলি কোৱা হয়। এনে ধৰণৰ বাহ্যিক আক্ৰমণৰ ভাবুকি প্ৰতিহত অৰ্থাৎ বাধা প্ৰদান কৰাৰ বাবে কিছুমান উপাদান ব্যৱহাৰ কৰা হয়। এতিয়া আমি সেইসমূহ ইয়াত তোমালোকে এনসাৰত লিখিবা। বাহ্যিক আক্ৰমণৰ ভাবুকি প্ৰতিহত কৰাত নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদানবোৰ হ'ল এনে ধৰণৰ। প্ৰথমতে প্ৰতিৰোধ। নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণা অনুসৰি দেশ এখনৰ প্ৰতি আটাইতকৈ ডাঙৰ বিপদ হৈছে সামৰিক বাহিনীৰ পৰা অহা ভাবুকি। সামৰিক বাহিনীৰ কাৰ্য দেশ এখনৰ সাৰ্বভৌমত্ব বা স্বাধীনতা আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। সেয়েহে অন্য দেশৰ পৰা অহা আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, যেনে যুদ্ধত আত্মসমৰ্পণ কৰা, বিপৰীত দিশৰ পৰা অহা আক্ৰমণক বাধা প্ৰদান কৰা আৰু যুদ্ধৰ ব্যয় বৃহৎ হাৰত বৃদ্ধি কৰা। দ্বিতীয়তে হ'ল প্ৰতিৰক্ষা। সঁচাকৈয়ে যুদ্ধ সংঘটিত হলে প্ৰতিপক্ষৰ ৰণত অৱতীৰ্ণ হোৱা আৰু আক্ৰমণকাৰী দেশক পৰাস্ত কৰি ঘূৰাই পঠোৱা। তৃতীয়টো হ'ল ক্ষমতাৰ ভাৰসাম্য। বাহ্যিক আক্ৰমণৰ ভাবুকিক প্ৰতিহত কৰাত নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ অন্যতম উপাদান হৈছে ক্ষমতাৰ ভাৰসাম্য। ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে ৰাষ্ট্ৰসমূহে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে, যেনে মিত্ৰতা স্থাপন, নিৰস্ত্ৰীকৰণ আদি। মুঠতে মিত্ৰ শিবিৰ গঠন। কেইখনমান দেশে যেতিয়া আন কোনো এখন বিশেষ দেশ বা কেইখনমান দেশৰ দ্বাৰা তেওঁলোকৰ জাতীয় স্বাৰ্থ বিচ্ছিন্ন হোৱা বুলি ভাবে তেতিয়া তেওঁলোকৰ নিজৰ মাজত মিত্ৰ শিবিৰ গঢ়ি তোলে, যেনে আমেৰিকাই নেটো আৰু সোভিয়েট ৰাছিয়াই ৱাৰ্ছ চুক্তি নামৰ মিত্ৰ শিবিৰ গঠন কৰিছিল। এনেদৰে ৰাষ্ট্ৰসমূহে বাহ্যিক আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি বাহ্যিক আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে থকা এটা উপাদান হিচাপে লাভ কৰিছিলো ক্ষমতাৰ ভাৰসাম্য নীতি। ইয়া ক্ষমতাৰ ভাৰসাম্য নীতিৰ লগত জড়িত থকা এটা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে, সেইটো হ'ল নিৰাপত্তাৰ ক্ষমতাৰ ভাৰসাম্য নীতিৰ সাফল্যতাৰ উপায়সমূহ বৰ্ণনা কৰা। ইয়াত তোমালোকে এনসাৰত লিখিবা এনেদৰে। আন্তৰ্জাতিক ৰাজনীতিত ক্ষমতাৰ ভাৰসাম্য নীতি হৈছে আটাইতকৈ পুৰণি আৰু বিতৰ্কমূলক বিষয়। সমসাময়িক লিখকসকলৰ মতে এই তত্ত্বটো হৈছে আন্তৰ্জাতিক সম্পৰ্কৰ মৌলিক নীতি আৰু ৰাজনীতিৰ মৌলিক আইন। ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে ৰাষ্ট্ৰসমূহে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে। এই কৌশলসমূহ হ'ল এনে ধৰণৰ। প্ৰথমটো মিত্ৰজোঁট আৰু বিপৰীত মিত্ৰজোঁট গঠন। ৰাষ্ট্ৰসমূহে সাধাৰণতে মিত্ৰজোঁট গঠনৰ জৰিয়তে ক্ষমতাৰ ভাৰসাম্য নীতি ৰক্ষাৰ চেষ্টা কৰে। মাৰ্গেন হাডিৰ মতে বহুৰাষ্ট্ৰ ব্যৱস্থাত ক্ষমতাৰ ভাৰসাম্য নীতি ৰক্ষা কৰিবৰ বাবে মিত্ৰজোঁট অত্যন্ত প্ৰয়োজনীয়, যেনে আমেৰিকাৰ নেটো আৰু সোভিয়েট ৰাছিয়াৰ ৱাৰ্ছ চুক্তি। দ্বিতীয়তে হ'ল অস্ত্ৰীকৰণ আৰু নিৰস্ত্ৰীকৰণ। ইয়াত তোমালোকে লিখিবা ক্ষমতাৰ সুবিধা লাভ কৰাৰ আটাইতকৈ সহজ উপায় হৈছে অস্ত্ৰ সংগ্ৰহ।
যেতিয়া এখন দেশে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰে তেতিয়াই প্ৰতিদ্বন্দ্বী দেশসমূহে অস্ত্ৰীকৰণত প্ৰৱেশ কৰে এই ক্ষেত্ৰত আমেৰিকা আৰু সোভিয়েট ৰাছিয়া হৈছে উল্লেখযোগ্য উদাহৰণ আনহাতে নিৰস্ত্ৰীকৰণৰ দ্বাৰা ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা চলোৱা হয় যদিও ই আটাইতকৈ সন্তোষজনক নহয় তৃতীয়তে হ'ল ক্ষতিপূৰণ এই কৌশলৰ দ্বাৰা অঞ্চলসমূহ পুনৰ বিতৰণ কৰা হয় যাতে আন্তৰ্জাতিক সমতা বিঘিন্ন নহয় প্ৰত্যেক বিশাল ৰাষ্ট্ৰই সমান পৰিমাণৰ অঞ্চলৰ অংশীদাৰিত্ব লাভ কৰে অৰ্থাৎ দুই ৰাষ্ট্ৰৰ মাজত নিৰপেক্ষ ৰাষ্ট্ৰ গঠন দুই ৰাষ্ট্ৰৰ মাজত নিৰপেক্ষ ৰাষ্ট্ৰ হ'ল এখন ৰাষ্ট্ৰ যি দুখন বিশাল আৰু অবন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ মাজত এই ৰাষ্ট্ৰসমূহৰ প্ৰধান কাম হ'ল বিশাল তথা অবন্ধুত্বৰ শক্তিসমূহক পৃথক কৰি ৰখা আৰু সিহঁতৰ মাজত হ'ব পৰা যুদ্ধৰ সম্ভাৱনা হ্ৰাস কৰা যেনে ৰাছিয়া আৰু জাৰ্মানীৰ মাজৰ নিৰপেক্ষ ৰাষ্ট্ৰ আছিল পঞ্চমতে হস্তক্ষেপ আৰু অহস্তক্ষেপ সৰু দেশসমূহৰ আন্তৰ্জাতিক বিষয়সমূহত হস্তক্ষেপ কৰি আৰু বন্ধুত্বপূৰ্ণ চৰকাৰ গঠনৰ দ্বাৰা বিশাল আৰু শক্তিশালী দেশসমূহে নিজৰ হেৰুৱা মিত্ৰতা বা নতুন মিত্ৰতা স্থাপন কৰিব বিচাৰে যেনে ভাৰতবৰ্ষই বাংলাদেশ সংগ্ৰামত হস্তক্ষেপ কৰিছিল আৰু শেষত ক্ষমতাৰ ভাৰসাম্য নীতি বজাই ৰখাৰ আন এটা উপায় হ'ল বিভাজন আৰু শাসন বিপৰীত পক্ষৰ পৰা মিত্ৰজোঁট বিচ্ছিন্ন কৰি ক্ষমতাৰ বিতৰণৰ পদ্ধতি পৰিৱৰ্তন সাধন কৰা ব্যৱস্থা হৈছে বিভাজন আৰু শাসন এনেদৰে বিভিন্ন উপায়েৰে ক্ষমতাৰ ভাৰসাম্য নীতি ৰক্ষা কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকল এই চেপ্টাৰটোৰ পৰা আহিব পৰা আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল ভাৰতবৰ্ষই নিৰাপত্তা ৰক্ষাৰ বাবে অৱলম্বন কৰা কৌশলসমূহ লিখা ইয়াৰ উত্তৰত তোমালোকে লিখিবা এনেদৰে ভাৰতবৰ্ষই পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত বহি আৰু আভ্যন্তৰীণ উভয় ক্ষেত্ৰতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অপৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰত্যাহ্বান যথেষ্ট বেছি খাদ্য সংস্থান পৰিৱেশ শিক্ষা স্বাস্থ্য ইত্যাদি সকলোবোৰ ক্ষেত্ৰতে ভাৰতবৰ্ষ পৃথিৱীৰ উন্নত তথা উন্নয়নশীল দেশতকৈও পিছ পৰি আছে নিৰাপত্তাৰ এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই প্ৰধানকৈ 4টা কৌশল অৱলম্বন কৰিছে সেই 4টা কৌশল হ'ল প্ৰথমতে বহি নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি ভাৰতবৰ্ষই ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনৰ মাজত প্ৰথমটো হ'ল বহি নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি ভাৰতবৰ্ষ ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনৰ মাজত যুদ্ধ হৈছিল এই যুদ্ধ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই নিজৰ সামৰিক শক্তি বৃদ্ধিত গুৰুত্ব দি আহিছে ভাৰতে ব্যয়ৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা এটা ক্ষেত্ৰ হ'ল প্ৰতিৰক্ষা সামৰিক শক্তি বৃদ্ধিৰ বাবে ভাৰতবৰ্ষই পৃথিৱীৰ বহুবোৰ দেশৰ সামৰিক আদান প্ৰদানৰ চুক্তিও সম্পাদন কৰি আহিছে বহি নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি 1998 চনত ভাৰতবৰ্ষই পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে আৰু 1974 চনতে আচলতে ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল দ্বিতীয়তে হ'ল আন্তৰ্জাতিক প্ৰমূল্য আৰু সহযোগিতা তথা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ জৰিয়তে নিৰাপত্তা ইয়াত তোমালোকে লিখিবা আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতবৰ্ষই শান্তিপূৰ্ণ সহাৱস্থানৰ ওপৰত গুৰুত্ব দি আহিছে ভাৰতবৰ্ষই বিশ্বাস কৰে যে এক শান্তিপূৰ্ণ আন্তৰ্জাতিক ব্যৱস্থাৰ জৰিয়তেহে পৃথিৱীৰ সকলো দেশে প্ৰগতিৰ পথত আগবাঢ়িব পাৰিব প্ৰথম প্ৰধানমন্ত্ৰীয়ে এছিয়া আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰি অসামৰিক উপায়েৰে নিৰাপত্তা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল ৰাষ্ট্ৰসংঘৰ উদ্যোগত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সংঘাত দূৰীকৰণৰ বাবে গঠন কৰা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীলৈ তৃতীয়টো হ'ল আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে সামৰিক আৰু ৰাজনৈতিক কৌশল অৱলম্বন
স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন নৃগোষ্ঠীয়ে ভাৰত চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰি আহিছে। পৰৱৰ্তী সময়ত এই সংকট জম্মু কাশ্মীৰ তথা পঞ্জাবলৈকো প্ৰসাৰিত হৈছিল। নক্সালবাদীসকলে গঢ়ি তোলা সামৰিক প্ৰত্যাহ্বানো ভাৰতে গ্ৰহণ কৰিবলগীয়া হৈছিল। এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই সামৰিক আৰু ৰাজনৈতিক এই দুটা পন্থাই অৱলম্বন কৰি আহিছে। 1986 চনত মিজোৰামৰ লালডেংগাৰ লগত আৰু 2003 চনত অসমৰ BLTৰ লগত চুক্তি সম্পাদনৰ জৰিয়তে সশস্ত্ৰ বিদ্ৰোহৰ অৱসান অৰ্থতে হ'ল অৰ্থনৈতিক আৰু মানৱ বিকাশৰ জৰিয়তে অপৰম্পৰাগত নিৰাপত্তাৰ প্ৰসাৰণৰ প্ৰচেষ্টা। ভাৰতে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ভাৰতীয় পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল বা গঠন কৰিছিল। এই আয়োগৰ তত্ত্বাৱধানত পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত আৰু প্ৰণয়ন কৰি অহা হৈছিল। অৰ্থনৈতিক বিকাশে ভাৰতবৰ্ষৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণক অপৰম্পৰাগত নিৰাপত্তা যেনে খাদ্য, স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত পৰ্যাপ্ত সা-সুবিধা সৃষ্টিত ব্যৰ্থ হৈছে। তাৰে আধাৰত ভাৰতৰ বিভিন্ন প্ৰান্তত গণবিতুষ্টি আৰু গণ আন্দোলনে গা কৰি উঠিছে। ভাৰত চৰকাৰে জনসাধাৰণৰ আৰু অৰ্থনৈতিক বিকাশৰ বাবে স্কুলত মধ্যাহ্ন ভোজন, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আদিৰ আঁচনি আৰু আইন প্ৰণয়ন কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে অপৰম্পৰাগত নিৰাপত্তাৰ সম্পৰ্কে পঢ়িছো। অপৰম্পৰাগত নিৰাপত্তাৰ অন্তৰ্নিহিত কিছুমান কাৰণ তথা এই কাৰণসমূহৰ লগত মানৱীয় নিৰাপত্তাৰ সম্পৰ্কৰ বিষয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহত আহি থকা দেখা গৈছে। সেয়েহে এতিয়া আমি আলোচনা কৰিম প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ সম্পৰ্কে। এই ক্ষেত্ৰত আহিব পৰা প্ৰশ্নটো হ'ল প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পৰ্ক কি আলোচনা কৰা। মানৱ নিৰাপত্তাৰ অভাৱৰ পৰা আৰু ভয় বা ত্ৰাসৰ পৰা মুক্তি লাভক বুজায়। মানৱ নিৰাপত্তা অৰ্থনৈতিক নিৰাপত্তা সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰে। মানৱ নিৰাপত্তাৰ দিশত প্ৰতিদিনে পৰিৱৰ্তন হোৱা ভয় বা শংকাৰ অধ্যয়ন কৰে। মানৱ নিৰাপত্তাৰ প্ৰতি সৃষ্টি কৰা ভাবুকি বা গোটেই বিশ্বৰ নিৰাপত্তা শংকিত কৰা প্ৰত্যাহ্বানসমূহৰ ভিতৰত অন্যতম হ'ল প্ৰব্ৰজন। 2007 বৰ্ষৰ ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ বছৰেকীয়া মানৱ বিকাশ প্ৰতিবেদন অনুসৰি বৰ্তমান বিশ্বত 9.40 নিযুত অৰ্থাৎ 904 কোটি প্ৰব্ৰজনকাৰী লোক আছে। কিছুমান প্ৰব্ৰজনকাৰী দুখীয়া দেশৰ পৰা উন্নত দেশলৈ যোৱাৰ বিপৰীতে দক্ষিণৰ দেশৰ পৰা উত্তৰৰ দেশলৈ প্ৰব্ৰজন কৰে। ৰাজনৈতিক হাৰাশাস্তি, প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন কাৰণত এখন দেশৰ লোক অন্য এখন দেশলৈ যায়। অৰ্থাৎ প্ৰব্ৰজনকাৰীসকলে প্ৰায় উন্নত আৰু নিৰাপদ জীৱনৰ সন্ধানত অন্য দেশলৈ প্ৰব্ৰজন কৰে। এই প্ৰব্ৰজনকাৰীসকলে প্ৰতিটো মুহূৰ্ততে বিভিন্ন দুৰ্দশাৰ লগ লৈ ফুৰে। আৱেগিকভাৱে আত্মীয় স্বজনৰ পৰা পৃথক হোৱাকে আদি কৰি অতিৰিক্তভাৱে দুৰ্যোগপূৰ্ণ কৰ্মক্ষেত্ৰত কাম কৰালৈকে অথবা অবৈধভাৱে দেশৰ সীমা অতিক্ৰম কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱালৈকে তেওঁলোকক হাজাৰটা সমস্যাই কাবু কৰি আছে। অথচ এই প্ৰব্ৰজনকাৰীসকলে উন্নত জীৱন যাপনৰ সন্ধানত আৰু নিৰাপত্তাৰ সন্ধানত অন্য দেশলৈ যাবলগীয়া হয়। গতিকে আমি বুজি পালো যে প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজত সম্পৰ্ক আছে, কাৰণ প্ৰব্ৰজনৰ কাৰণে মানৱীয় নিৰাপত্তা বিঘিন্ন হোৱা দেখা পোৱা যায়। এইখিনিতে তোমালোকে এটা কথা জানি থোৱা উচিত যে প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত কেতবোৰ পাৰ্থক্য। এতিয়া প্ৰব্ৰজনকাৰী মানে কি হয়? প্ৰব্ৰজনকাৰীৰ অৰ্থটো আমি এনেদৰে বুজিব লাগিব যে এক উন্নত জীৱন যাপনৰ বাবে বা কৰ্ম সংস্থাপন বিচাৰি মানুহে নিজ দেশ বা অঞ্চল এৰি অন্য অঞ্চল বা বিদেশলৈ স্থায়ীভাৱে থাকিবলৈ যোৱা লোকক প্ৰব্ৰজনকাৰী বুলি কোৱা হয়। আনহাতে শৰণাৰ্থী বুলি ক'লে প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ বা ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ পলাই যোৱা লোকসকলক শৰণাৰ্থী বোলা হয়। আনফালে প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত আমি লিখিব পাৰো, প্ৰব্ৰজনকাৰীসকলক সুৰক্ষা দিবলৈ চৰকাৰ বাধ্য নহয়। তাৰ মানে প্ৰব্ৰজনকাৰীসকলৰ
সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ ধৰাবন্ধা নীতি নিয়ম নাথাকে যাৰ বাবে ৰাষ্ট্ৰই তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগে কিন্তু শৰণাৰ্থীসকলক সুৰক্ষা দিবলৈ অন্য ৰাষ্ট্ৰই দায়িত্বশীল হয় অৰ্থাৎ শৰণাৰ্থীয়ে ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰে ঠিক তেনেধৰণে সন্ত্ৰাসবাদ আৰু মানৱীয় নিৰাপত্তাৰ মাজৰো সম্পৰ্কৰ বিষয়ে আহিব পাৰে এই কথাখিনি তোমালোকে বুজি লোৱা যে সন্ত্ৰাসবাদ আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পৰ্ক কি মানৱ নিৰাপত্তাৰ অভাৱৰ পৰা আৰু ভয় বা ত্ৰাসৰ পৰা মুক্তি লাভক বুজায় মানৱ নিৰাপত্তাৰ প্ৰতি সৃষ্টি কৰা ভাবুকি বা গোটেই বিশ্বৰ নিৰাপত্তা শংকিত কৰা প্ৰত্যাহ্বানসমূহৰ অন্যতম হ'ল সন্ত্ৰাসবাদ 2008 চনৰ 30 অক্টোবৰ তাৰিখে গুৱাহাটীৰ গণেশগুৰিকে ধৰি অসমৰ বিভিন্ন অঞ্চলত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হৈছিল ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন অঞ্চলত সময়ে সময়ে বোমা বিস্ফোৰণ সংঘটিত হৈ থকাটো অসম তথা উত্তৰ পূব ভাৰতৰ বাবে এটা নিয়মীয়া ঘটনা হৈ পৰিছে 2009 চনত চলোৱা এক সমীক্ষাৰ পৰা দেখা পোৱা গৈছে যে সন্ত্ৰাস জৰ্জৰ অঞ্চলৰ জনসাধাৰণে মুকলিভাৱে ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰে শিশুক স্কুললৈ পঠাবলৈ ভয় কৰে অথবা নিজেও কৰ্মস্থলীলৈ যাবলৈ ভয় কৰে সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাসবাদী কাৰ্য সংঘটিত হৈ আছে ইৰাক আফগানিস্তান ভাৰতবৰ্ষ পাকিস্তান পেলেষ্টাইন ইজৰাইল পৃথিৱীৰ কোনো অঞ্চলতে প্ৰকৃতপক্ষে সন্ত্ৰাসৰ পৰা মুক্ত নহয় সন্ত্ৰাসবাদী গোটসমূহে জনসাধাৰণৰ সমবেত হোৱা ঠাই বজাৰ সিনেমা গৃহ আদালত বা মছজিদৰ চৌহদ আদিৰ উপৰিও বিমান ৰেল বাছ ইত্যাদিত আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লয় 2001 চনৰ 11 ছেপ্টেম্বৰ তাৰিখে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেণ্টাগনত সংঘটিত আক্ৰমণ বৰ্তমান সময়ৰ সন্ত্ৰাসবাদী কাৰ্যৰ এক উল্লেখযোগ্য উদাহৰণ ভাৰত তথা ইয়াৰ চুবুৰীয়া দেশ পাকিস্তানত এনে ঘটনা সংঘটিত এতিয়া আহিছো বিশ্ব দৰিদ্ৰতা আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পৰ্কৰ কথা মানৱ নিৰাপত্তাৰ প্ৰতি সৃষ্টি কৰা ভাবুকি বা গোটেই বিশ্বৰ নিৰাপত্তা শংকিত কৰা আন এটা প্ৰত্যাহ্বান হ'ল বিশ্ব দৰিদ্ৰতা মানৱ জীৱনত আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভুগাই দৰিদ্ৰতাই ৰাষ্ট্ৰ এখনত যেতিয়া কৰ্মসংস্থাপনৰ অভাৱ হয় তেতিয়া জনসাধাৰণৰ জীৱনত নামি আহে দৰিদ্ৰতা ইয়াৰ ফলত জনসাধাৰণে দুখাজ খাবলৈ নাপায় শিশুক শিক্ষিত কৰিব নোৱাৰে বেমাৰৰ ভাল চিকিৎসা ল'ব নোৱাৰে বৰ্তমান বিশ্বৰ জনসংখ্যা হ'ল প্ৰায় 650 কোটি আৰু এনেদৰে জনসংখ্যা বৃদ্ধি হলে 25 বছৰৰ ভিতৰত 700 কোটিৰ পৰা 800 কোটি হ'ব আৰু এনেদৰে ক্ৰমাগতভাৱে বৃদ্ধি হৈ 1000 কোটি হ'বগৈ বৰ্তমান বিশ্বৰ মুঠ 6খন ৰাষ্ট্ৰ চীন ভাৰত পাকিস্তান বাংলাদেশ নাইজেৰিয়া আৰু ইণ্ডোনেছিয়াৰ জনসংখ্যা তীব্ৰ গতিত বৃদ্ধি পাই আছে যাৰ ফলত এই দেশবোৰৰ জনমূৰি আয় কমি আছে অন্যহাতে ধনী দেশৰ জনসংখ্যাৰ ঘনত্ব কম আফ্ৰিকাৰ দেশসমূহত অত্যাধিক জনসংখ্যা বৃদ্ধি আৰু বৰ্ধিত দৰিদ্ৰতাৰ ফলত সহস্ৰ সংঘাত আৰু হিংসাত্মক কাৰ্যও বৃদ্ধি যাৰ ফলত জননিৰাপত্তা অনিশ্চিত হৈ পৰিছে সেই জনসংখ্যা ৰোধ কৰি জনমূৰি আয় বৃদ্ধি কৰি জননিৰাপত্তাৰ প্ৰতিষ্ঠা কৰা অতি প্ৰয়োজনীয় ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা শিক্ষাৰ উন্নয়ন পৰিয়াল পৰিকল্পনাৰ আঁচনি আদি গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজন মানৱ নিৰাপত্তাৰ আন এটা ডাঙৰ উৎস হ'ল স্বাস্থ্য মহামাৰী আৰু 2020 চনৰ বাবে স্বাস্থ্য মহামাৰী নতুন কথা নহয় আমি প্ৰত্যেকজন ব্যক্তিয়ে স্বাস্থ্য মহামাৰী কি আৰু স্বাস্থ্য মহামাৰীয়ে কেনেদৰে মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ভালদৰে বুজি উঠিছো অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাৰ এটা বিষয়বস্তু হ'ল মহামাৰী বিগত কেইবছৰমানৰ পৰা পক্ষীৰ জ্বৰ যাক বাৰ্ড ফ্লু অথবা স্ৱাইন ফ্লু বুলি কোৱা গৈছিল আজি বিশ্বৰ জনগণৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত তাণ্ডৱৰ সৃষ্টি কৰিছে আৰু বৰ্তমান সময়ত পৃথিৱীৰ প্ৰত্যেকখন দেশতে তাণ্ডৱ সৃষ্টি কৰা স্বাস্থ্য মহামাৰীৰ নাম হ'ল এই ৰোগবোৰ এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ সহজে বিয়পি পৰে এনে ৰোগ আৰম্ভ হোৱা ৰাষ্ট্ৰলৈ বহিৰাষ্ট্ৰৰ মানুহে সাধাৰণতে ভ্ৰমণ নকৰে বা সেই ৰাষ্ট্ৰৰ পৰা আন দেশলৈ অহা লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় যাতে তেওঁৰ দেহত কঢ়িয়াই অনা বীজাণুৱে আন মানৱ দেহত প্ৰৱেশ কৰি মহামাৰী সৃষ্টি নকৰে পক্ষী জ্বৰ বা স্ৱাইন ফ্লু আৰু বৰ্তমান হৈ থকা কোভিড-19ৰ দৰে মহামাৰী হলে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই
সতৰ্কতা নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰে এনেদৰে আমি স্বাস্থ্য মহামাৰীও যে মানৱ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই সম্পৰ্কে বুজি পালো এইখিনিতে এই চেপ্টাৰটোৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা শেষ হ'ল ছাত্ৰীসকল আজিলৈ ইমানখিনিয়ে আছিলে এনেদৰে ৰাজনীতি বিজ্ঞান তথা অন্যান্য বিষয়ত নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চাই থাকিবা পলিটিকেল ইনসাইডাৰ আজিলৈ ইমানতে এৰিছো ধন্যবাদ